আমিতো বিপিএফৰ লগত মিত্ৰতাৰ কথা বতৰা পাতিছোঁ, কিন্তু মই এইটোও কৈছোঁ যে সকলোৱে মিলি ইলেকশ্যন খেলিব পাৰোঁ নেকি। হাগ্ৰামা মহিলাৰী যেতিয়া এতিয়া BTCৰ নেতা, চেষ্টা কৰক, নোৱাৰিলে ইলেকশ্যন হ'ব, মিলা মিছাকৈ চবেই খেলি থাকিব আৰু নিজৰ চিম্বলতে খেলক, বেলেগৰ চিম্বলতে খেলক, কাজিয়া পেচাল নোহোৱাকৈ মিলা মিছাকৈ ইলেকশ্যন খেলিলে হ'ল। কংগ্ৰেছ একফালে থাকিব, বাকী চবেই মিলা মিছাকৈ খেলি থাকিব আৰু চাওক, আমি লোকসভা নিৰ্বাচনত আমি 96 সিটত লিড কৰিছিলোঁ আৰু মই ভাবোঁ লোকসভাৰ পিছত আমাৰ পজিশ্যন এতিয়া আৰু বেছি ভাল হৈছে, বেয়া হোৱা নাই। একজেক্ট অংকটো দিব মই বেয়া পাওঁ, কিন্তু লোকসভাতে আমি 96 সিটত লিডত আছিলোঁ। হ'ব, আজি ধুনীয়া চাফা কৰি আছে, কাৰণ আগতে মই সোমাব ভয় লাগে, মই সোমাম আকৌ ক'ব যে মই কিয় সোমালোঁ। যিহেতু এতিয়া পৰিয়ালে অনুৰোধ কৰিলে, গতিকে লগে লগে ৰাতিয়ে কাম কৰি দিছোঁ, কিন্তু তাৰ আগলৈকে মই যদি কিবা কওঁ আকৌ মোৰ ওপৰতে জেং জেঙাই উঠে। সেইকাৰণে মই নিজে ইনিচিয়েটিভ লোৱা নাই, কিন্তু মোক যি কয় মই সেইটো কৰি দিওঁ।